অসমীয়া ছবিয়ে আৰম্ভ কৰিছে বিশ্বমুখী যাত্ৰা বাৰ্লিনত উজলি উঠিছে ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ 2 বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত প্ৰশংসিত অসম কন্যা ৰীমা দাস জেনেৰেশ্যন প্লাছ শাখালৈ নিৰ্বাচিত একমাত্ৰ ভাৰতীয় ছবি হিচাপে পৰিগণিত ভিলেজ ৰকষ্টাৰ 2 ভিলেজ ৰকষ্টাৰৰ এই সফলতাত এতিয়া গৌৰৱান্বিত অসমবাসী ৰাইজ বিশ্বমুখী যাত্ৰা আৰম্ভ কৰিছে এতিয়া অসমীয়া ছবি জগতে শেহতীয়াকৈ তাৰে এক উৎকৃষ্ট আৰু উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে ভিলেজ ৰকষ্টাৰ 2 ছবিখনে 16 ফেব্ৰুৱাৰীত বাৰ্লিনত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ ইউৰোপীয় প্ৰিমিয়াৰ সম্পন্ন হোৱা ৰীমা দাস পৰিচালিত ভিলেজ ৰকষ্টাৰ 2য়ে চলচ্চিত্ৰ সমালোচকৰ লগতে উপস্থিত দৰ্শকগণৰ পৰাও যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে উক্ত ফেষ্টিভেলখনৰ জেনেৰেশ্যন প্লাছ শাখালৈ নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় ছবি হিচাপে বৰ্তমান পৰিগণিত হৈছে বহুৰ চৰ্চিত এইখন ছবি ভিলেজ ৰকষ্টাৰ 2 ইতিমধ্যে ভিলেজ ৰকষ্টাৰ 2য়ে 29 সংখ্যক বুসান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত ৱৰ্ল্ড প্ৰিমিয়াৰ অনুষ্ঠিত কৰি দ্বিতীয় শ্ৰেষ্ঠ ছবি হিচাপে সন্মানীয় কিম জিস্কে বঁটা লাভ কৰিবলৈও সক্ষম হৈছে ৰীমা দাসৰ পৰিচালনা প্ৰযোজনা দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰে নিৰ্মিত ভিলেজ ৰকষ্টাৰ আৰু ভিলেজ ৰকষ্টাৰ 2য়ে অসমীয়া চিনে অনুৰাগীৰ মনত এক গভীৰ সাজ বহুৱাবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও ভনিতা দাস বাসন্তী দাস জুনমণি বড়ো বলোৰাম দাসৰ দুৰ্দান্ত অভিনয়ে এক উচ্চ মানদণ্ড প্ৰদান কৰিছে উক্ত ছবিখনৰ লগতে ৰীমা দাসৰ এই শেহতীয়া সফলতাত এতিয়া গৌৰৱান্বিত প্ৰতিগৰাকী অসমবাসী ৰাইজ নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট আছাম